আজি যজ্ঞভূমি জ্যেষ্ঠ নাগৰিক সন্থা আৰু নলবাৰী জিলা জ্যেষ্ঠ নাগৰিক সন্থাৰ এটাৰ কাৰ্যালয়ৰ শুভ উদ্বোধন আৰু এটা শিলান্যাস কৰিবলৈ ওলাইছোঁ। জ্যেষ্ঠ নাগৰিকসকলৰ এইটো সমস্যা মোক বহুদিনৰ পৰা কৈ আছিলে আৰু মই ইয়াত বিধায়ক পুঁজিৰ পৰা এই গৃহটো নিৰ্মাণ সম্পূৰ্ণ হ'ল আৰু চৰকাৰৰ আন এটা পুঁজিৰ দ্বাৰা আমি জিলাৰ কাৰ্যালয়টো নিৰ্মাণ কৰিম। গতিকে মোৰ নিজেও আনন্দ অনুভৱ কৰিছোঁ যে জ্যেষ্ঠসকলৰ কাৰণে তেখেতসকলৰ কিছু অভাৱ দূৰ কৰাৰ কাৰণে কাম কৰিব পাৰিছোঁ। এই কথাবিলাকৰ এনেকুৱা হয় যে ইয়াৰ সুদূৰ প্ৰসাৰী প্ৰভাৱ থাকে। যোৱা বহু বছৰ 4টা দশক এই প্ৰভাৱৰ পৰা আমি মুক্ত হ'ব পৰা নাছিলোঁ আৰু আজি এই প্ৰভাৱবিলাকৰ পৰা মুক্ত হৈ এক বিকাশৰ যাত্ৰা আৰম্ভ হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আজি এই বিকাশৰ যাত্ৰাত বিঘ্নিত হ'ব পৰা এনেকুৱা কোনো কামেই যাতে অসমপ্ৰেমী মানুহ বা অসমখনক ভাল পোৱা মানুহে নকৰে তাৰ কাৰণে আহ্বান জনাইছোঁ। এইবিলাক হ'ল এটা আপুনি ক'ব গ'লে এটা জাষ্ট প্ৰচাৰ চলাবৰ কাৰণে কৰা ব্যৱস্থাৰ দৰে, ঠিক বোমা বুলিও ক'ব নোৱাৰে আৰু এনেকুৱাও নহয় যে একেবাৰে তেওঁলোকে খবৰ এটা দি চাৰিওফালে এটা পৰিৱেশ সৃষ্টি কৰিলে। গতিকে আমাৰ আহ্বান এইটোৱে যে অসমত উন্নয়নৰ কাম আৰম্ভ হৈছে, অসমত নতুন প্ৰজন্মৰ সংস্থাপনৰ কথা চিন্তা কৰাৰ কাৰণে এই ধৰণৰ কামবিলাক হৈছে। সেই সময়ত যাতে অসমখনক কোনোৱে আগৰ পৰ্যায়লৈ লৈ নাযায় তাৰ কাৰণে অনুৰোধ। মই সকলোলৈকে আহ্বান এটাই যে অসমৰ এই শান্তিৰ পৰিৱেশত বিনিয়োগ কৰিবৰ কাৰণে টাটাৰ ছেমিকণ্ডাক্টৰৰ পৰা পেপচিৰ পৰা বিভিন্ন উদ্যোগ আজি আহি ইয়াত কোটি কোটি টকা ইনভেষ্ট কৰিবলৈ আহিছে। এই সময়ত যাতে আমি অসমখনক এখন অশান্ত অঞ্চলৰ দৰে পৰিৱেশ এটা সৃষ্টি নকৰোঁ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।